Tidak baru main corner. কৰ্মস্থলীৰ মোহৰি এতিয়া মহিলাৰ ক্ষেত্ৰত মোহৰি শব্দটো বেয়া লাগে মানে বৰ ভাল নালাগে ইমান ধুনীয়া ধুনীয়া মণিমালা শব্দটো দিলে ভাল লাগিব নালাগিব নাই তথাপিতো আপোনালোক কোৱা হৈছে মানে কামৰ জেগা কৰ্মস্থলীত আপোনালোক কি হয় এজন এজন তাৰ তত্ত্বাৱধায়ক আপোনালোকে সেই কামখিনি তত্ত্বাৱধায়ক কৰিব লাগিব চোৱা চিতা কৰিব লাগিব সেইকাৰণে আমি মোহৰি নকওঁ তত্ত্বাৱধায়ক কৰিব হয়নে আৰু এটা ক'লে কি নাম MAT নহয় জানো তাৰমানে কি তাৰমানে হ'ল আপোনালোকে যিটো কাম কৰাব য'ত কামটো আপোনালোকে কৰাব সেই কামটোৰ প্ৰকৃত যোগমান প্ৰপাৰ মেজাৰমেণ্ট দি পেলাইহে কৰাব বুজিলে উইদাউট মেজাৰমেণ্টত আপোনালোকে কাম কৰিব নোৱাৰে যেতিয়া আপোনালোক কাম এটা নিয়োজিত কৰিব কামটো কৰোঁতে আপোনালোকৰ এইজনে আপোনালোকক দিয়ে এখন এষ্টিমেট দিয়ে এষ্টিমেটখনত গোটেই ডিটেইলছ লিখা থাকে ৰাস্তাটো কিমান দীঘল হ'ব ওপৰটো কিমান বহল হ'ব তলটো কিমান বহল হ'ব ওপৰ কিমান হ'ব গোটেইখিনি লিখা থাকে এমাউণ্টলৈকে লিখা থাকে কিমান মেইনটেনেঞ্চ কিমান লগাব পাৰে মানুহ লগাব পাৰিব কিমান পইচা আমি আৰম্ভ কৰোঁ শুনিছেনে সকলোৱে শুনিছে এনৰেগাটো শুনি আছে আপোনালোকে ফুল ফৰ্মটো গম পায় মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট আৰু এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হৈছিলে 2 ফেব্ৰুৱাৰী 2006 চনৰ পৰা কিন্তু গোলাঘাট ডিষ্ট্ৰিক্টত 2008 চনৰ পৰা হৈছে 1 এপ্ৰিল 2008 চনৰ পৰা ষ্টাৰ্ট হৈছিলে কিন্তু আমাৰ কাৰ্বি আংলং গোৱালপাৰা এনেকৈ কিছুমান ডিষ্ট্ৰিক্টত 2 ফেব্ৰুৱাৰী 2006 পৰা আঁচনিখন আৰম্ভ হৈছে এতিয়া আঁচনিখনৰ আমি মেইন কাম কি হয় জব কাৰ্ড হোল্ডাৰ থাকে তেওঁলোকে কাম কৰিব লাগে কিন্তু মূল উদ্দেশ্য কি আঁচনিখনৰ সেইটো হ'ল আমি এটা পৰিয়ালক এবছৰত 100 দিনৰ কাম দিব লাগে আঁচনিখনৰ মূল উদ্দেশ্য সেইটোৱে এটাতো আমাৰ কিছুমানে 20 দিন পায় কিছুমানে 6 দিন পায় কিছুমানে 60 দিন পায় কিছুমানে 100 দিন পায় কিছুমানে 150 দিন পায় নেকি নাপায় ম্যাক্সিমাম কিমান হ'ব 100 দিন আৰু 100 দিন এতিয়া এটা জব কাৰ্ডত যদি 5 জন মানুহ আছে তেতিয়া কিমান পাবগে 500 পাবগে নাপায় নেকি 100 দিনে পাব যদি 5 জনো মানুহ আছে তেওঁলোকে যদি দুজনে কাম কৰিছে 50 কে 100 দিনে পাব মানে এটা জব কাৰ্ড বা এটা পৰিয়ালত 100 দিন পাব সেইটো আমাৰ টাৰ্গেট মানে কি স্কিমৰ লক্ষ্য হ'ল প্ৰত্যেকটো পৰিয়ালকে 100 দিনৰ কাম দিব আৰু কামটো এনেকুৱা যে ইনে দি দিয়ে তেওঁ কাম বিচাৰিব লাগিব কোনোবা মানুহে যদি কয় মই কাম কৰিব বিচাৰিছো তেতিয়া আমি কাম দিম আৰু তেওঁ কামটো চইচ কৰি দিব নোৱাৰে যে মই নলাহে নেখানো ৰাস্তাহে কৰিম বা মাটি সমান কৰিম সেইটো অপচন তেওঁ নহ'ব তেওঁ কাম বিচাৰিব আমি কাম দিম আমাৰ তাত যি কাম এভেইলেবল থাকিব সেই কামেই দিম আমি প্ৰথম কথাটো হ'ল মেইন কথা যোনে কাম বিচাৰিব সেই পৰিয়ালক 100 দিনৰ এবছৰত আৰু বছৰটো কি স্কোপ ষ্টাৰ্ট হয় জানুৱাৰী বা
ডিসেম্বৰ নহয় নেকি আমাৰ ফাইনেন্সিয়েল ইয়াৰ বুলি কয় আপোনালোকে সকলোৱে গমে পাইছে ফাইনেন্সিয়েল ইয়াৰ ষ্টাৰ্ট হয় 1 এপ্ৰিলৰ পৰা নেক্সট ইয়াৰৰ মাৰ্চলৈকে সেই পিৰিয়ডতহে আমি 100 দিনৰ কাম দিম আমি জানুৱাৰী বা ডিচেম্বৰ কাউণ্ট কৰিলে নহ'ব আৰু এনেকৈ কিছুমান আমাৰ অধিকাৰ আছে জব কাৰ্ডৰ অধিকাৰ কাম বিচৰাৰ অধিকাৰ এনেকৈ আমাৰ 10টা আমাৰ অধিকাৰ আছে এইখিনি আপুনি পাই যাব হেৰিয়াত জব কাৰ্ডখন যদি চাই তাতে এইখিনি লিখাই আছে ধুনীয়াকৈ খালি আমি পঢ়া নাই কি লিখা আছে আৰু তাতে প্ৰথম কথা হ'ল জব কাৰ্ডৰ অধিকাৰ এখন জব কাৰ্ড দেখিছে জব কাৰ্ডখন দেখিছ এই জব কাৰ্ডখনৰ ডিজাইনটো অল ইণ্ডিয়াত একে আপুনি যদি অসমৰ বাহিৰতো যায় অন্ধ্ৰ প্ৰদেশ যায় বিহাৰ যায় ঝাৰখণ্ড যায় তাতো যদি জব কাৰ্ডখন চাই একে কালাৰ দেখিব আপোনাৰ এনেকৈ সাধাৰণ শ্ৰেণী লিখা থাকিব খালি তেওঁলোকৰ লেংগুৱেজটো বেলেগ হ'ব কিন্তু দেখিলে গম পাব যে এখন জব কাৰ্ড ইয়েলো কালাৰ থাকিব ব্লু থাকিব এনেকৈ থাকিব এখন দেখিছে ঠিক আছে নেক্সট আমি আহিলো জব কাৰ্ড এখন আমি কাক দিওঁ যিটো পৰিয়ালে বিচাৰে আৰু আমাৰ কথা হ'ল আমি জব কাৰ্ড ৰুৰেল এৰিয়াৰ মানুহকে দিম পঞ্চায়ত এৰিয়াত যিবোৰ মানুহ আছে সেইখিনিহে দিম আমি বোকাখাট টাউনত থকা মানুহক আমি জব কাৰ্ড দিব নোৱাৰোঁ দেৰগাঁও টাউনত থকা মানুহখিনিক জব কাৰ্ড দিব নোৱাৰোঁ যিখিনি মানে পঞ্চায়তৰ আণ্ডাৰত পৰে ৰুৰেল এৰিয়া সেই মানুহখিনিকহে আমি জব কাৰ্ড দিম আৰু এটা পৰিয়ালত এখন জব কাৰ্ড দিম ঠিক আছে আৰু পৰিয়ালটো কেনেকৈ ডিফাইন কৰিম আমি যদি আমাৰ ককাই ভাই হয় আমি যদি বিয়া পাতি আনিছোঁ এডপশ্যন কৰিছোঁ কোনোবাই যে ঘৰত ৰাখে সেইটো আৰু মানে কথা হ'ল পৰিয়াল বুলি ক'লে আমি কি বুজিম যে একেলগে আমি খাওঁ যে শ্বেয়াৰিং চেম কিটচেন একেটা পাকঘৰতে বনোৱা খানা যোনে যোনে খায় সেইটোক এটা পৰিয়াল বুলি ধৰা হয় মানে গাইডলাইন মতে আৰু এনেকুৱা হয় ৰেচন কাৰ্ডত যাৰ যাৰ নাম থাকে সেইখিনি এটা জব কাৰ্ডত সোমাই যাব আৰু জব কাৰ্ডৰ কাম কৰিবলৈ বা জব কাৰ্ড ল'বলৈ হ'লে তেওঁৰ বয়স কিমান লাগিব মিনিমাম 18 বছৰ আৰু জব কাৰ্ডখন কাক দিব নোৱাৰি কিমান বছৰ হ'লে দিব নোৱাৰি আৰু 60 বছৰ হ'লে দিব নোৱাৰি কোনে ক'লে সেইটো কথাটো 60 বছৰ হ'লে দিব নোৱাৰি বুলি ক'লে কোনে ক'লে আপোনালোক কথাটো আমি জব কাৰ্ড 18 বছৰৰ ওপৰৰ সকলো মানুহকে সোমাব পাৰিম আৰু ক'তো লিখা নাই চাবচোন গাইডলাইন পঢ়িব জব কাৰ্ড পঢ়িব ক'তো লিখা নাই 60 বছৰৰ ওপৰৰ মানুহক কাম দিব নোৱাৰো বা জব কাৰ্ড দিব নোৱাৰো হ'ব আমি 18 বছৰৰ ওপৰৰ সকলো মানুহকে জব কাৰ্ড দিম ইয়াৰ পিছত এটা বস্তু আছে যিখিনি মানুহ 60 বছৰৰ ওপৰৰ বা ডিজেবল থাকে নহয় হেণ্ডিকেপ বা আমি কওঁ বিকলাংগ বুলি যে কওঁ বিকলাংগ আৰু 60 বছৰৰ ওপৰৰ মানুহখিনি আপোনালোকে কম কষ্টৰ কাম দিব লাগিব তেওঁলোকে জবৰ কাম কৰিব পাৰে কোনো এক্সপায়াৰ নহয় কিন্তু তেওঁলোকে যেতিয়া 60 বছৰ হ'লে ইমানটো কাম কৰিব নোৱাৰে গতিকে তেওঁলোকক কম কষ্টৰ কাম দিব লাগে যাতে মানে গছপুলিটো ৰোৱা মাটি সমান কৰা মাটি চাটি কঢ়িয়াব দিব নোৱাৰিম আৰু সেইখিনি কামৰ কাৰণে তেওঁলোকক আমি চাব লাগে যে কম কষ্টৰ কামখিনি দিব লাগে এতিয়া জব কাৰ্ড আমি যেতিয়া বিচাৰে কোনোবাই 15 দিনৰ ভিতৰত পঞ্চায়তে জব কাৰ্ড ইছ্যু কৰি দিব লাগিব তেওঁ কাম কৰক নকৰক কোনোবাই যদি জব কাৰ্ড বিচাৰিছে আমি 15 দিনৰ ভিতৰত দি দিব পাৰোঁ যদি তেওঁৰ ডকুমেণ্ট ঠিক আছে যদি তেওঁৰ ইয়াত একো আধাৰ কাৰ্ড নাই ভোটাৰ আইডি কাৰ্ড নাই একো ডকুমেণ্টছেই নাই বা ইয়াৰ মানুহ নহয় তেতিয়া আমি নিদিম মানে পঞ্চায়তে ৰিজেক্ট কৰি দিব কিন্তু জব কাৰ্ড বিচাৰিলে জব কাৰ্ড অলৰেডি চবৰ ঘৰতে আছেই প্ৰায় আছেই গতিকে কোনোবাই বিচাৰিলে আমি 15 দিনৰ ভিতৰত দিব লাগিব এতিয়া জব কাৰ্ডখিনি আপোনালোকে ভিডিঅ'ত যেতিয়া চাই কেতিয়াবা এনেকুৱা দেখে আৰু কেতিয়াবা এনেকুৱাও আছে পাইছেনে এটা হ'ল এই গ্ৰীণ কালাৰ আছে আৰু বিশেষ শ্ৰেণী লিখা আছে আৰু এটা থাকে ব্লু কালাৰ আৰু সাধাৰণ শ্ৰেণী মানে জেনেৰেল আৰু ব্লু কালাৰ মানে স্পেচিয়েল ক্লাছ স্পেচিয়েল শ্ৰেণী
এতিয়া সাধাৰণ শ্ৰেণী আৰু স্পেচিয়েলৰ মাজত ডিফাৰেন্স কোনটো হ'ব এইটো পঞ্চায়তেও ইমান নাজানে কিন্তু কোনখিনি মানুহ স্পেচিয়েল কেটেগৰীত পৰিব মানে যদি এটা ফ্যামিলিত অকল এজনীয়ে মহিলা আছে থাকে না কিছুমান পৰিয়াল কোনো নাই ল'ৰা মানুহ নাই বায়েক ভনীয়েক নাই সিঙ্গল ওমেন সেইখিনি স্পেচিয়েল জব কাৰ্ডত যাব বিকলাংগ যদি আছে জব কাৰ্ডত তেওঁটো হ'ব আৰু 60 বছৰৰ ওপৰ থাকিলে এজেড পাৰ্সন যদি আছে তেওঁলোকৰ কাৰণে আমি স্পেচিয়েল এইটো মানে জব কাৰ্ড দিব লাগে যদি এখিনি মানুহে কাম কৰে তেতিয়াহ'লে আমি স্পেচিয়েল ক্লাছৰ আমি দিব লাগে বাকি সেই এসসি এসটি কিন্তু আমাৰ বিএসসি নকমাই এসসি এসটি মানে জব কাৰ্ডৰ ক্ষেত্ৰত তেওঁলোক জেনেৰেল ক্লাছ এটা কৰিব এতিয়া জব কাৰ্ডটো আমি ফিল আপ কৰিব লাগিব নহয় গম পাই আপোনালোকে ফিল আপ কৰিব লাগিব কৰে ন আৰু জব কাৰ্ডখনি 5 বছৰৰ কাৰণে ভ্যালিডিটি থাকে এইটো ফৰ্ম পাইছে পাৰিব না কিবা কৰিব লগা আছে নিয়ে ফিল আপ কৰিছে নিমতে প্ৰথমটো আছে কি কাম বিচৰা পঞ্জীয়নভুক্ত সদস্যৰ নাম জব কাৰ্ডৰ নাম বাপেকৰ নামত থাকিব পাৰে কিন্তু কাম কৰিবলৈ আছে পুতেক গতিকে সেই পুতেকৰ নামটো আহিব কোন তাৰিখে কাম বিচাৰিছে যেনিবা 1 অক্টোবৰ কাম বিচাৰিছিল সেই তাৰিখটো ভৰালো কাম বিচৰাৰ সময় মানে কাম বিচৰাৰ সময় মানে তেওঁ অহা সময় নহয় তেওঁ কোন তাৰিখৰ পৰা কোন তাৰিখলৈ কৰিব বিচাৰিছে যে আমি 3 তাৰিখৰ পৰা 9 তাৰিখলৈ মই কৰিব বিচাৰিছো গতিকে কাম বিচৰাৰ যে তাৰিখ হেতু 3 পৰা 9 আহিলে তাৰ পিছত কাম কৰাৰ সময় সেই 3 পৰা 9 কৰিলে তাৰ পিছত কেইদিন কৰিলে 6 দিন কৰিলে তাৰ পিছত আহি গ'ল আমাৰ মাষ্টাৰ নম্বৰ ইলেক্ট্ৰনিক মাষ্টাৰ বুলি কোৱা হয় নাই তে এমআৰ আৰু ইএমআৰ ৰ ডিফাৰেন্স কি ইএমআৰ বুলি কেলে কৈ থাকে কয় নহয় বা এমআৰ বুলি ক'লো তাত ইএমআৰ বুলি লিখা থাকে মানে এমআৰ হল কি এমআৰ খন আমি আজি যেটো বনাব পাৰো ইএমআৰ হল কি হ'ব আমি এডভান্স কে বনাব লাগে যে অহা 6 দিনত কোনে কোনে কাম কৰিব তাৰ নামটো আগতে ভৰাব লাগে আৰু মাজত যদি কোনবা আহে আমিতো ভৰাব নোৱাৰো কি নেক্সট উইকলৈ ৰখিব লাগিব সেইকাৰণে এইটো ইএমআৰ কোৱা হয় এডভান্স কে বনাই সেইকাৰণে ইএমআৰ বুলি কয় আৰু কম্পিউটাৰ পৰা যেটো ওলাই কম্পিউটাৰ পৰা ওলাই এখন আমাৰ সেইকাৰণে ইএমআৰ নম্বৰ দিলো মজুৰি পৰিমাণ কিমান হ'ব যদি 3 দিন কাম কৰিছে 249 নহয় এতিয়া 249 কে 3 দিনৰ পইচাটো আহিব গ্ৰাম ৰোজগাৰৰ সহায়ক জিআৰএছ ৰ সিগনেচাৰ লাগিব মজুৰি দিয়াৰ তাৰিখ আৰু নিবনুৱা ভাতা চাগে নহময় আপোনালোকে নাই হোৱা না এইটো ফৰ্মে পাৰিব একো দিগদাৰ নাই ঠিক আছে তাৰ পিছত আৰু এটা চিট আমি ফিল আপ কৰিব লাগে এজন মানুহ যদি 6 দিন পালে আমি লগে লগে এনেকে কাটি যাব লাগিব 1 2 6 এটো কাটিব দিছে না আপোনাক সিধাকে কাটিব দিছে না উল্টাকে কাটিব দিছে ঠিক আছে এনে কাটি দিছে ন এনেকে কাটিলে এনেকে ভাল ঘৰৰে কাটি দিব আপুনি কিছুমানে কি কৰে উল্টাকে কাটে এফৰটা কাটি গৈ থাকে আৰু এজন মানুহে কিমান দিনৰ কাম পায় 100 দিন এটো 100 হলে সেই জব কাৰ্ডটো আৰু নেক্সট ইয়াৰ কাৰণে থাকি যাব আৰু এইবছৰ কাম কৰিব নোৱাৰে আৰু কোনবাই 100 দিনৰ বেছি পোৱা কম পায় নেকি যদি আপোনালোকে কাবাক বেছি কাম দি দিলে পইচাটো কোনে দিব এই পঞ্চায়তৰ যোন মানুহ থাকিব জিআৰএছ সেক্ৰেটাৰী বিডিও তেওঁলোকে ভৰিব লাগিব আপোনালোক পটকে নভৰে কিন্তু 100 দিনৰ ওপৰ যদি কাবাক দিয়ে ভৰিব লাগিব ঠিক আছে গতিকে আমাৰ ম্যাক্সিমাম 100 দিন দিব পাৰি কিন্তু কিছুমান মানুহে 150 দিন পায় বোকাখাতত নাই কিন্তু আমাৰ যিকোনি ফৰেষ্ট এৰিয়া আছে ফৰেষ্টটো বোকাখাতত কাজিৰঙা ফৰেষ্ট নহয় ফৰেষ্ট পাৰ্ক আৰু ফৰেষ্ট নহব যে আমাৰ যিকোনি ফৰেষ্ট থাকে ফৰেষ্টত কিছুমান মানুহ থাকে নহয় থাকিলে গভৰ্ণমেণ্টে কি কৰে বহুত বছৰ থকাৰ পিছত
তেওঁলোকক কিছুমান মাটি এলট কৰি দিয়ে যে আপোনালোকক এই 1 বিঘা মাটি দিছো, এইখিনিতে আপোনালোকে থাকিব, ফৰেষ্টখনো চাব, ফৰেষ্টত ধ্বংস নকৰিব, এইখিনি মাটিত আপুনি থাকি খেতি বাতি কৰিব পাৰে। তেনেকৈ কিছুমান মানুহক দিয়া হয়। সেই মানুহখিনি কয় ফৰেষ্ট ৰাইট এক্ট 2005 চনত ওলাইছিলে এখন আইন। ফৰেষ্ট ৰাইট এক্টৰ আণ্ডাৰত যিখিনি মানুহ আছে, তেনেকুৱা মানুহ আছে, সেই মানুহখিনিক 150 দিনলৈকে কাম দিব পাৰে। আমাৰ আকৌ এতিয়া সৰুপথাৰ ব্লকত আছে, তেওঁলোকৰ কিছুমান মানুহে 150 দিনৰ কাম পায়। আৰু অসমৰ বাহিৰৰ কিছুমান ষ্টেট আছে য'ত মানে খৰাং পীড়িত অঞ্চল আছে যে তাতো 150 দিন দিব পাৰে। কিন্তু আমাৰ অসমৰ কোনো জেগা নটিফাই হোৱা নাই খৰাং পীড়িত বুলি, গতিকে আমাৰ আপোনালোকৰ কাৰণে মেক্সিমাম 100 ডেজ হ'ব। এতিয়া আমি জব কাৰ্ড বিচাৰিলে লগে লগে দিব লাগিব, কাম বিচাৰিলে লগে লগে দিব লাগিব, আৰু যদি কাম বিচাৰিলে কাম দিব নোৱাৰে তেতিয়াহ'লে কি দিব লাগিব? নিবনুৱা ভাত্তা, আনএমপ্লয়মেণ্ট এলাউন্সেছ। এইখিনি কিমান দিব লাগিব? যদি কোনোবাই কাম বিচাৰে, আপোনালোকে কাম দিব নোৱাৰে, ব্লকে কাম দিব নোৱাৰে, পঞ্চায়তে কাম দিব নোৱাৰে, তেতিয়াহ'লে এতিয়া ওএছএটো কিমান হৈ আছে? 250 টকা। তেওঁ প্ৰথম 30 দিনৰ কাৰণে তাৰ 4 ভাগৰ এভাগ পাব, মানে 62.25। যদি কোনোবাই যদি অফিচিয়েলি কৈ দিয়ে যে মই কাম বিচাৰিছোঁ, পঞ্চায়তে কাম একো এলট কৰিব পৰা নাই, তেতিয়াহ'লে তেওঁ 62 টকা 25 পইচাকে ডেইলি 30 দিন দিব লাগিব। আৰু 30 দিনতো কিমান থাকিলেগে? আৰু 70 দিন থাকিলে 70 দিনৰ পইচাটো তেওঁ 124 টকা 50 পইচাকে দিব লাগিব। এইখিনি মানে সেই এমপ্লয় যিখিনি থাকিব তেওঁলোকে এইখিনি কৰিব লাগিব। পঞ্চায়ত ছেক্ৰেটাৰী, জিআৰএছ, ছেক্ৰেটাৰী ইঞ্জিনিয়াৰ, বিডিঅ' সকলোৱে এইখিনি পইচা ভৰিব লাগিব। মানে কাম বিচাৰিলে যে কাম দিব নোৱাৰে, মানে কাম নাপাটো বেলেগ, তেওঁ কাম বিচাৰিলে আমি কাম দিলোঁ যে সেই তাতে প্লেণ্টেশ্যন আছে, কাইলৈৰ পৰা কাম ষ্টাৰ্ট হ'ব, তেওঁ নাহিলে এবচেণ্ট, সেইটো বেলেগ। কিন্তু যদি আমি কোনো কামতে তেওঁক এংগেজ কৰিব পৰা নাই, তেতিয়াহ'লে আমি আনএমপ্লয়মেণ্ট এলাউন্স আমি দিব লাগিব। যিবোৰ স্কিম পঞ্চায়তে এনেকাত ল'ব, সেইখিনিতো আপোনালোকে সকলো মানুহে পাৰ্টিচিপেট কৰিব পাৰে। আপোনালোকে কৰে নহয়? ক'ত হয় স্কিমবোৰ? ক'ত লয়? গাঁও সভাত লয়। আমি যিবোৰ গাঁও সভা পাতো, কালি এখন হৈ গৈছে, আৰু কেইখনমান হ'ব নহয়? সেই গাঁও সভাত আমি ক'ব পাৰোঁ যে আমাৰ এইখিনিতে এটা ৰাস্তা লাগে, বা এইখিনিতে আমি প্লেণ্টেশ্যন কৰিব বিচাৰিছোঁ, বা এইখিনিতে পথাৰলৈকে ৰাস্তাটো বনাই দিব লাগে, বা পুখুৰী খান্দিব লাগে, সেইখিনি কথা আপোনালোকে কৈ পেলাই মানে আপোনালোকে পাৰ্টিচিপেট কৰিব পাৰিব। আৰু কাম কৰাৰ কিমান দূৰৰ পিছত আমি কাম পাব লাগে? 5 কিলোমিটাৰ। বেছি দূৰ নহয়, পঞ্চায়ত ইমান দূৰ নাথাকে, গতিকে 5 কিলোমিটাৰ সুবিধা দিব লাগিব। কি দিব লাগিব? বহিবলৈ চকী দিব লাগিব। নালাগে? জব কাৰ্ডত চকী দিব নালাগে বহিবলৈ, তেওঁলোকক পানী ব্যৱস্থা কৰি দিব লাগে। কিন্তু আমাৰ কি কৰে, সকলোৱে পানী লৈ আহে ঘৰৰ পৰা, কিন্তু আমি হিচাপমতে পানীৰ ব্যৱস্থা কৰিব লাগে। আৰু যদি কোনোবাই দুখ পায়, সেইকাৰণে ফাৰ্ষ্ট এইডৰ বক্স এটা লৈ যাব লাগে, মানে ডেটল বা কিবা থাকিব লাগে, য'ত মানে অকণমান দুখ পালে ট্ৰিটমেণ্ট কৰিব পাৰি। আৰু যদি আমাৰ তাতে যিখিনি মহিলা ৱৰ্কাৰ থাকিব, জব কাৰ্ড হোল্ডাৰ থাকিব, তেওঁলোকৰ বাচ্চা থাকিলে কিছুমান সৰু সৰু, সেইখিনিক চাবৰ কাৰণে ব্যৱস্থা কৰি দিব লাগিব। কৰে না আপোনালোকে? মানে এজন থাকিলে দিগদাৰ হয়, যে 4-5টা ল'ৰা ছোৱালী থাকে, তেতিয়া আমি এগৰাকী মহিলা এই বাচ্চা চাবৰ কাৰণে আমি এংগেজ কৰি দিব লাগে। যে এজনী জব কাৰ্ড মহিলাই যিখিনি আমি বুঢ়া মানে অল্ড এজ থাকে যে, বা বিকলাংগ থাকে, তেওঁলোকৰ কোনোবা এজনক আমি সেই বাচ্চাবোৰ চাবৰ কাৰণে মানে ব্যৱস্থা কৰি দিব পাৰোঁ। সেইখিনি হ'ল ৱৰ্কশ্বপ ফেচিলিটি। আমি এটা হ'ল পানী, ফাৰ্ষ্ট এইড বক্স আৰু প্ৰেছ বুলি কয়, যিটো মানে বাচ্চাৰ কাৰণে আমি কৰা হয়। সেইখিনি আমাৰ ফেচিলিটি থাকিব লাগে। সেইখিনি আৰু ঘৰৰ ওচৰত কৰে, গতিকে কাৰোবাৰ দুটালে ঘৰত আমি ডেটল লগাই আনে। কিন্তু অলপ আঁতৰত হ'লে, কিন্তু যদি ফিল্ডটো অলপ আঁতৰ হয়, ডেটল বা এনেকুৱা সৰু সৰু দুটা বস্তু লৈ যোৱা ভাল। আৰু তাৰপিছত আহিব অভিঘোষিত হাৰত মজুৰি পোৱাৰ অধিকাৰ। আমি যে 249 টকা দিব লাগে, অসমৰ কাৰণে
কাৰণে 249 টকা এই বছৰৰ কাৰণে নেক্সট ইয়াৰ কাৰণে আকৌ বেলেগ হ'ব বাঢ়িব প্ৰত্যেক ইয়াৰ অলপ অলপকৈ বাঢ়ি থাকে গতিকে সেই ক্ষেত্ৰত তেওঁলোকে মানে মজুৰি পোৱাটো অধিকাৰ কিন্তু এতিয়া কি হৈছে কাম কৰাৰ ওপৰতহে পইচাটো দিব এতিয়া কিছুমান ব্লকত ষ্টাৰ্ট হৈ গৈছে কাম কৰিছে কিন্তু তেওঁলোকে 247 মানহে পাইছে বা 248হে পাইছে এইটো কাইলৈ আপোনালোকৰ ডিটেইলছ ক'ব কেনেকৈ মানে হিচাপটো কৰিব লাগিব যিমানখিনি কাম কৰিব আছে ইমানখিনি কাম কৰিব নোৱাৰিলে পইচাটো কমি যাব তাৰপিছত আহিব কাম কৰাৰ 15 দিনৰ ভিতৰত পইচা পোৱাৰ অধিকাৰ পাই আছে নে পাই আছে নে নাপায় মানে কি হয় আমি 6 দিনৰ মাষ্টাৰো থাকে 6 দিনৰ পিছত আপোনালোকে সেইবোৰ সাইন কৰি পঞ্চায়ত দিলে পঞ্চায়তে ভিডিঅ'টা দিলে ভিডিঅ'ই পেমেন্টটো 15 দিনৰ ভিতৰত কৰিব লাগিব 14 দিনৰ ভিতৰত যদি প্ৰথম দিন 1 তাৰিখ হ'ল 14 তাৰিখৰ ভিতৰত ভিডিঅ'ই পেমেন্ট কৰিব কেনে কৰে ভিডিঅ' পেমেন্ট কেনে কৰে চেক কাটেনে কেনে কৰে না ভিডিঅ' কেনে পেমেন্ট কৰে ভিডিঅ' চেক কাটি দিয়ে নাজানে না আপোনালোকে জিআৰএছ দিলে জিআৰএছ দি পেলাই পঞ্চায়ত দিলে পঞ্চায়তৰ পৰা গৈ ভিডিঅ'ত ক'লে ভিডিঅ' আৰু একাউণ্টেণ্টে পেমেন্ট কৰে এতিয়া পেমেন্ট কেনে কৰিব একাউণ্টেণ্ট বা ভিডিঅ' পেমেন্ট কৰিবলৈ হ'লে পইচাটো কেনে সোমাই দিব চেক দিয়ে নে কি দিয়ে একাউণ্টত কেনেকৈ সোমায় নাজানে নহয় মানে কি হয় আপোনালোকে ডিমাণ্ড সিমান দিলে জিআৰএছ ল'লে পঞ্চায়তত গ'ল পঞ্চায়ত সেক্ৰেটাৰী সাইন কৰিলে একাউণ্টেণ্টে চালে জব ঠিক ঠাক আছে পইচা ঠিকে আছে ভিডিঅ'টা দি দিলে একাউণ্টেণ্ট আৰু ভিডিঅ'ৰ এটা ডংগল থাকে সৰু সৰু এই পেন ড্ৰাইভৰ নিচিনা দেখিছেনে দুটা ডংগল থাকে তেওঁলোকে সেই ডংগল ইউজ কৰি ইয়াত পাছ কৰি দিলে তেতিয়া পইচাটো ট্ৰান্সফাৰ হয় হ'ব মানে ডিএসি ইউজ কৰে তেওঁলোকে কোনো চেক তেওঁলোকে চেকো নেকাটে আৰু বেংকলৈ চিঠিও নিদিয়ে তেওঁলোকে জাস্ট কম্পিউটাৰত এটা ডিএসি আছে ডিএসি মানে তেওঁ আইডেন্টিটি তেওঁলোকে ভিডিঅ' হয় তেওঁলোকে একাউণ্টেণ্ট হয় তেওঁলোকৰ ডিএসি দি পেমেন্ট কৰিব আৰু পেমেন্ট তেওঁলোকে 14 দিনৰ ভিতৰত কৰিবই লাগিব কিন্তু কৰাৰ পিছতো কি হয় আমাৰ পইচাবোৰ ডেলিভাৰ ৰিলিজ হয় আজি আমি যোৱাকালি যিখিনি পেমেন্ট হ'ল ভিডিঅ' যিখিনি পেমেন্ট কৰিলে কৰাৰ পিছত দিল্লীৰ পৰা আজি পইচাবোৰ ৰিলিজ কৰে সেইকাৰণে আমি আপোনালোকে চাব পইচাবোৰ এপ্ৰিল মে জুন এতিয়াও পইচাবোৰ সোমাই আছে পুৰা টাইমত সোমাই আছে আমাৰ কেতিয়া ছেপ্টেম্বৰ নহয় নৱেম্বৰ ডিচেম্বৰ আৰু মাৰ্চত পইচাবোৰ দেৰিকৈ সোমায় তেতিয়া মানে ফাণ্ডটো খতম হৈ যায় অসমৰ কাৰণে ইলেকশ্যন যিটো আছিলে সেই হৈ সোমালে দেৰি হয় সেইটো কাৰণে আপোনালোকে দিলে পেমেন্টটো অসমত মানে আমাৰ ইয়াৰ ডিষ্ট্ৰিক্টত নহয় যে ভিডিঅ' পেমেন্ট কৰিলে পইচাটো ডেলিভাৰী ৰিলিজ হোৱা নাই গতিকে সেইকাৰণে ভিডিঅ'ৰ কাৰণে দিলে পেমেন্টটো নাহে আৰু দিলে পেমেন্ট দিব লগা হ'লে আমি 0.05% পাৰ ডে দিলে পেমেন্ট দিব লাগে পাৰ্চেন্টেজ লিখি লওক কিমান হয় 0.05% দেখাত বৰ কম টকা 100 টকা পইণ্ট মানে 5 পইচা হেৰি ডকুমেণ্ট কয় কি কয় বেলেগৰ ডকুমেণ্ট যে দিয়ে তেনেকুৱা এখিনি কেনচেল হৈ যাব এইটো হৈ গ'ল আনস্কিল সেইখিনি 249 দিন আৰু সেমি স্কিলৰ কাৰণে 280 টকা আপোনালোকৰ কাম যদি 100টা কাম লৈছো তাৰে 65টা কাম এনআৰএমৰ হ'ব লাগিব এনআৰএম বুলি কি বুজিব মাটি পানী আৰু বায়ু মাটিৰ লগত জড়িত হ'লে লেণ্ড ডেভেলপমেণ্ট পানীৰ লগত জড়িত হ'লে ৱাটাৰ কনজাৰ্ভেশ্যন ফিচাৰী এইখিনি কেনেল এইখিনি আহিব আৰু এয়াৰৰ লগত জড়িত হ'লে প্লেণ্টেশ্যন সিটিজেন ইনফৰমেশ্যন বোৰ্ড কিয় বুলি কয় স্কিমৰ নাম থাকে এষ্টিমেট এমাউণ্ট থাকে তাৰপিছত কেতিয়া কাম ষ্টাৰ্ট হৈছিলে পাৰ্চেন্টেজ কিমান হ'ব হৈ গ'ল দুইখন একে নে বেলেগ বেলেগ একে নেকি এখন সৰু সাইজ খন ডাঙৰ সাইজ আমি আমাৰ সুপাৰভাইজাৰজনে অকল কমিউনিকেটৰ কাম কৰে নহয় জানো ইণ্ডিভিজুৱেল কাম
কাম নকৰে এই দুখনৰ মাজত ডিফাৰেন্স কিবা আছে নেকি সাইনবোৰ্ডত দেখিছেনে আপোনালোক যেতিয়া সাইটলৈ যায় তাতো সাইনবোৰ্ড থাকেই হালধীয়া ৰঙৰ কোনখন থাকে এখন লগাই দিলে হৈ গ'ল আৰু কমিউনিটিখন 3x4 4 ফুট 1 ফুটত কিমান ডাঙৰ 1 ফুট মানে কিমান চাব লাগে মানে সাইনবোৰ্ডৰ কোৱালিটি বা যিখিনি মানে মেটেৰিয়েল ইউজ কৰিব সেইখিনি ইঞ্জিনিয়াৰিংতে চাব সেইকাৰণে মই কোৱা নাই ডিটেইলছ শুনি আপোনালোকক আমি যেতিয়া ইঞ্জিনিয়াৰ ট্ৰেইনিং দিম তেতিয়া আমি সেই কথা ওপৰত ডিটেইলছত ক'ম আপোনালোকক যিহেতু আপোনালোকৰ ঘৰত সাইনবোৰ্ডখন আছে নাই আছে কালাৰটো মিলিছে নাই সেইখিনি চালে হৈ যাব হ'ব